নমস্কাৰ, মোৰ নাম সংঘমিত্ৰা ধৰ। মই গুৱাহাটী চহৰৰ বেলতলা তিনিআলিত থাকোঁ। জুন মাহৰ 24 তাৰিখে মই নেমকেয়াৰ হস্পিটেলত GBS পেচেণ্ট হিচাপে ভৰ্তি হৈছিলোঁ। আৰু GBS পেচেণ্টবিলাকৰ পেৰালাইচিছ হয় প্ৰায়ভাগৰে, তেনেকৈ মোৰো পেৰালাইচিছ হৈছিলে আৰু সেইকাৰণে মই ভালকৈ খোজকাঢ়িব নোৱাৰোঁ, নিজৰ কামবিলাকো ভালকৈ কৰিব পৰা নাছিলোঁ। সেয়েহে আমি ফিজিঅ'থেৰাপি ল'ব লগা হৈছিলে, কাৰণ ফিজিঅ'থেৰাপি ল'লেহে সম্পূৰ্ণভাৱে GBS পেচেণ্টবিলাক ভাল হয়। আৰু আমি নেমকেয়াৰ হস্পিটেলৰ পৰা ফিজিঅ'থেৰাপি লৈছোঁ 1 মাহৰ কোৰ্ছ। আৰু আজি মই নিজৰ কামবিলাক ভাল কৰিব পাৰোঁ, তাৰে উপৰি মই ঘৰৰ বহুতখিনি কামো এতিয়া কৰিব পাৰোঁ। সেয়ে মই ধন্যবাদ জনাইছোঁ নেমকেয়াৰ হস্পিটেলৰ ফিজিঅ'থেৰাপি ডিপাৰ্টমেণ্টক আৰু মোৰ ফিজিঅ'থেৰাপিষ্ট ডক্টৰ বৈশালী চহৰীয়া পণ্ডিতক, যোনে মোক ইমানেই ভালকৈ ফিজিঅ'থেৰাপিবিলাক কৰাইছে যে 1 মাহত মই বহুতখিনি ভাল পাই আজি নিজৰ ভৰিত নিজে খোজকাঢ়িব পৰা হৈছোঁ। ধন্যবাদ।